গোপাল বজাৰত 9 ৰূপেৰে সাজি উলিয়ালে শৰীৰ চৰ্চাৰ কেন্দ্ৰ। বৰ্তমান 40% অধিক লোকে বিভিন্ন ৰোগৰ প্ৰতিৰোধ বিচাৰি জিমলৈ আহে। নিয়মিত শৰীৰ চৰ্চাই শৰীৰৰ গঠন সুন্দৰ আৰু দৃষ্টিনন্দন কৰি তোলে, যাৰ বাবে এতিয়া বহু লোকে জিমৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। এটা সুন্দৰ সুঠাম দেহাৰ বাবে ইচ্ছা কৰিলে ঘৰুৱাভাৱেও যত্ন ল'ব পাৰি। শৰীৰটোৱে সুখ, শৰীৰটোৱে সম্পদ। শৰীৰ আৰু মন সুস্থ আৰু সবল হৈ থাকিলে মানুহৰ কৰ্মশক্তি আৰু প্ৰেৰণাৰ আগত কোনো ৰোগ বা বিপদ বিঘিনিয়ে পৰাস্ত কৰিব নোৱাৰে। স্বাস্থ্যহীন, দুৰ্বল, ৰুগ্ম শৰীৰেৰে কোনো কাৰ্যই সুকলমে সাধনা কৰাটো সম্ভৱ নহয়। আপোনাৰ দেহাটো সুস্থ আৰু জটিল কৰি তুলিবলৈ শৰীৰ চৰ্চাবিদ দীপাংকৰ তালুকদাৰে নকৈ সাজি উলিয়াইছে গ্লেডিয়েটৰ ফিটনেছ নামৰ জিম কেন্দ্ৰটো। উদ্যমী যুৱকজনে চহৰখনৰ গোপাল বজাৰত স্থাপন কৰা গ্লেডিয়েটৰ ফিটনেছ নামৰ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শৰীৰ চৰ্চাৰ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰে। আচলতে আজি খুব ভাল খবৰ যে আমাৰ নলবাৰী চহৰৰ মাজমজিয়াত স্বত্বাধিকাৰী দীপংকৰ তালুকদাৰে এখন তেখেতৰ নিজ বাসগৃহত এখন জিম মুকলি কৰিছে আৰু এই জিমখন মই মুকলি কৰিব নিশ্চয় আনন্দিত হৈছোঁ যে আজি আমাৰ নৱপ্ৰজন্মক মানে চাকৰি বা হেৰিক্ষেত্ৰত নদৌৰি নিজৰ মানে তেখেতৰ প্ৰতিভাৰে এই জিমখন মুকলি কৰিছে। গতিকে আজিকালি আমি দেখা পাওঁ যে আমাৰ নিজৰ দেহাটোক লৈ পেলাই মানে আমি সকলোৱে মানে পৰিচৰ্চা কৰোঁ। গতিকে এই ক্ষেত্ৰত তেখেতক মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এই জিমটোৱে আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলক উপকৃত কৰিব। ডক্টৰ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা আজিৰ এই উন্মোচনী অনুষ্ঠানটোত বহু সংখ্যক লোক উপস্থিত থাকে। 2015 চনৰ পৰা শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত অনবদ্য বৰঙণি আগবঢ়াই অহা দীপাংকৰ তালুকদাৰে কেইবা শতাধিক যুৱক যুৱতীক শৰীৰ চৰ্চা কৰাৰ সুবিধা কৰি দিছে। 2015 চনত 10,60,000 টকা বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা জিম কেন্দ্ৰটোৰ জৰিয়তে নলবাৰীৰ যুৱক যুৱতীসকলক সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ সুবিধা কৰি দিছে উদ্যমী যুৱকজনে। প্ৰয়োজনীয়তাৰ বিষয়ে আমি সকলোৱে জানোৱে আৰু আমাৰ ভাল খবৰ নলবাৰীবাসী ৰাইজৰ বাবে যে আজি ইয়াৰে জ্ঞানপীঠ হাইস্কুলৰ সন্মুখতে গ্লেডিয়েটৰ ফিটনেছ জিম বুলি আজি এই জিমৰ স্বত্বাধিকাৰী দীপংকৰ তালুকদাৰে আৰম্ভ কৰিছে। তেওঁ দীৰ্ঘদিন ধৰি শৰীৰ চৰ্চাৰ লগত জড়িত আৰু এই জিমটো আমি আশা কৰিছোঁ যে নলবাৰীবাসী ৰাইজৰ সকলোৰে শৰীৰ ঠিকে ৰখাত, সুস্বাস্থ্যৱান কৰি ৰখাত আৰু ৰোগমুক্তি কৰি ৰখাত সহায় কৰিব আৰু আমি শুভেচ্ছা জনাইছোঁ। জিমটোৱে আগলৈ প্ৰসাৰ কৰক আৰু ৰাইজৰ মানে স্বাৰ্থত কাম কৰি যাওক।